নমস্কাৰ দৰ্শক সকল LibreOffice Impressত কাস্টম এনিমেচন সম্পৰ্কীয় স্পোকেন টিউটৰিয়েললৈ আদৰণি জনাইছো এই টিউটৰিয়েলত আমি Impressত কাস্টম এনিমেচন সম্পৰ্কে শিকিম ইয়াত আমি GNU বা Linux আৰু LibreOffice Suite ভাৰ্চন 334 ব্যৱহাৰ কৰিছো প্ৰথমে sampleimpress.odp নামৰ প্ৰেজেন্টেচনটো খুলক স্লাইড পেনৰ পৰা পটেনশিয়েল অল্টাৰনেটিভছ থাম্বনেইলত ক্লিক কৰক স্লাইডখন এতিয়া মেইন পেনত প্ৰদৰ্শিত হৈছে আমাৰ প্ৰেজেন্টেচন অধিক আকৰ্ষণীয় কৰিবলৈ কেনেকৈ কাস্টম এনিমেচন ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে শিকো আহক স্লাইডৰ বাওঁফালে থকা প্ৰথম টেক্সট বক্সটো সিলেক্ট কৰক ইয়াৰ বাবে টেক্সটত ক্লিক কৰক আৰু তাৰ পিছত দৃশ্যমান হোৱা সীমাৰেখাত ক্লিক কৰক ইমপ্ৰেছ উইন্ডোৰ সোঁফালে থকা টাস্ক পেনৰ কাস্টম এনিমেচনত ক্লিক কৰক এডত ক্লিক কৰক কাস্টম এনিমেচন ডায়লগ বক্স ওলাই আহে লক্ষ্য কৰক যে এন্ট্ৰেন্স টেবটো খোল খাই আছে স্ক্ৰিনত আইটেম কেনেকৈ ওলাব সেইটো এন্ট্ৰেন্স টেবে নিয়ন্ত্ৰণ কৰে অন্যান্য টেবৰ বিষয়ে আমি এই সিৰিজৰ পৰৱৰ্তী কোনোবা টিউটৰিয়েলত শিকিম বেসিকৰ অধীনত ডায়াগোনেল স্কোৱাৰেছ বাছনি কৰক আপোনাৰ এনিমেচন প্ৰদৰ্শন হোৱা স্পীডো আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে স্পীড ফিল্ডৰ ড্ৰপ ডাউন বক্সত ক্লিক কৰক স্লো বাছনি কৰক আৰু OKত ক্লিক কৰক এফেক্ট ফিল্ডে এনিমেচনৰ বিভিন্ন অপচন সেট কৰিবলৈ সুবিধা দিয়ে এফেক্ট ফিল্ডৰ তলত থকা বক্সটোৱে প্ৰেজেন্টেচনটোত যোগ দি থোৱা এনিমেচনবোৰ প্ৰদৰ্শন কৰে লক্ষ্য কৰক প্ৰথম এনিমেচনটো এনিমেচনৰ তালিকাত যোগ দিয়া হৈ আছে স্ক্ৰল ডাউন কৰক আৰু প্লেত ক্লিক কৰক আপুনি সিলেক্ট কৰা সকলোবোৰ এনিমেচনৰ প্ৰিভিউ এতিয়া মেইন পেনত প্লে হ'ব এতিয়া স্লাইডত দ্বিতীয় টেক্সট বক্সটো সিলেক্ট কৰক কাস্টম এনিমেচনৰ অধীনত থকা এডত ক্লিক কৰক ওলাই অহা কাস্টম এনিমেচন ডায়লগ বক্সৰ বেসিক এনিমেচনৰ অধীনত থকা ৱেডজ সিলেক্ট কৰক স্পীড মিডিয়াম বুলি সেট কৰক OKত ক্লিক কৰক লক্ষ্য কৰক যে এই এনিমেচনটো বক্সটোত যোগ হৈ গৈছে মন কৰক তালিকাখনত আপুনি তৈয়াৰ কৰা ক্ৰম অনুসৰি এনিমেচন বিলাক আছে দ্বিতীয় এনিমেচনটো সিলেক্ট কৰক প্লে বাটনত ক্লিক কৰক প্ৰিভিউৰ বাবে এখনতকৈ বেছিকৈ এনিমেচন সিলেক্ট কৰিব পাৰি ইয়াৰ বাবে এনিমেচন সিলেক্ট কৰাৰ সময়ত শিফট কিটো টিপি ধৰি থাকক প্লেত ক্লিক কৰক আপুনি সিলেক্ট কৰা সকলোবোৰ এনিমেচনৰ প্ৰিভিউ প্লে হৈছে এতিয়া তৃতীয় টেক্সট বক্সটো সিলেক্ট কৰক লেআউটৰ পৰা এডত ক্লিক কৰক এন্ট্ৰেন্স টেবত বেসিকৰ অধীনত থকা ডায়মণ্ড সিলেক্ট কৰক স্পীড স্লো বুলি সেট কৰক OKত ক্লিক কৰক প্ৰত্যেকটো এনিমেচনৰ কিছুমান ডিফল্ট বৈশিষ্ট্য থাকে চেঞ্জ অৰ্ডাৰৰ বাটন ব্যৱহাৰ কৰি আপুনি এনিমেচনৰ ক্ৰমো সলনি কৰিব পাৰে প্ৰত্যেকটো এনিমেচনৰ ডিফল্ট বৈশিষ্ট্যবোৰ চোৱা যাওক আৰু সেইবোৰ কেনেকৈ মডিফাই কৰিব পাৰি সেই বিষয়ে শিকা যাওক তালিকাৰ প্ৰথম এনিমেচনত ডাবল ক্লিক কৰক এইটো হৈছে ডায়াগোনেল স্কোৱাৰেছ অপচন এফেক্টছ অপশ্যনছ ডায়লগ বক্স ওলাই আহে ডিফল্ট হিচাপে এফেক্ট টেবটো দৃশ্যমান হৈ আছে সেটিংৰ অধীনত ডিৰেকশ্যন ড্ৰপ ডাউনত ক্লিক কৰক আৰু ফ্ৰম ৰাইট টু টপ সিলেক্ট কৰক ইয়ে এনিমেচনটো সোঁফালৰ পৰা আৰম্ভ কৰে আৰু আগবাঢ়ি যোৱাৰ লগে লগে ওপৰলৈ নি থাকে ডায়লগ বক্সটো বন্ধ কৰিবলৈ OKত ক্লিক কৰক আপুনি যোগ দিয়া এনিমেচনটো চাবলৈ প্লে বাটনত ক্লিক কৰক এনিমেচনটোত আকৌ ডাবল ক্লিক কৰক এফেক্ট অপশ্যনছ ডায়লগ বক্সটো ওলাই আহে টাইমিং টেবত ক্লিক কৰক ডিলে ফিল্ডত ডিলেৰ পৰিমাণ 10 সেকেন্ড ইয়ালৈ বঢ়াই দিয়ক ইয়ে এনিমেচনটো 1 সেকেন্ডৰ পিছত আৰম্ভ কৰায় OKত ক্লিক কৰক এতিয়া প্ৰথম এনিমেচনটো সিলেক্ট কৰক প্লে বাটনত ক্লিক কৰক এনিমেচনটোত আপুনি কৰা সালসলনিবোৰ এতিয়া মন কৰিব পাৰে তালিকাৰ দ্বিতীয় এনিমেচনটোত ডাবল ক্লিক কৰক এইটো হৈছে আমি সেট কৰি থোৱা ৱেডজেছ অপচন
FX অপশ্যন ডায়লগ বক্স ওলাই আহে টেক্সট এনিমেশ্যন টেবত ক্লিক কৰক টেক্সট এনিমেশ্যন টেবে টেক্সটৰ এনিমেশ্যন কৰিবৰ বাবে বিভিন্ন অপশ্যন আগবঢ়ায় গ্ৰুপ টেক্সট ফিল্ডত বাই ফাৰ্ষ্ট লেভেল পেৰাগ্ৰাফ সিলেক্ট কৰক এই বাছনিয়ে প্ৰত্যেকটো বুলেট পইণ্ট বেলেগ বেলেগকৈ প্ৰদৰ্শন কৰে পিছৰ পইণ্টলৈ যোৱাৰ আগতে যেতিয়া আপুনি এটা নিৰ্দিষ্ট পইণ্ট বিতংভাৱে আলোচনা কৰিব বিচাৰে তেতিয়া এই অপশ্যন ব্যৱহাৰ কৰিব পাৰে OKত ক্লিক কৰক প্লেত ক্লিক কৰক টিউটৰিয়েলটো এইখিনিতে ৰখাওক আৰু এই এছাইনমেণ্টটো কৰক বেলেগ বেলেগ এনিমেশ্যন তৈয়াৰ কৰক আৰু প্ৰতিটোৰে এফেক্টছ অপশ্যন পৰীক্ষা কৰক এতিয়া আমি তৈয়াৰ কৰা এনিমেশ্যন এফেক্ট চাবলৈ শিকা যাওক স্লাইড শ্ব বাটনত ক্লিক কৰক তাৰ পিছত এনিমেশ্যনটো চাবৰ বাবে স্ক্ৰীনৰ যিকোনো ঠাইত ক্লিক কৰক এটা প্ৰেজেণ্টেশ্যনৰ মনোটনী মানে একঘেয়ামি ভাঙিবৰ বাবে এনিমেশ্যন এটা ভাল উপায় ই অন্যভাৱে বুজাবলৈ অসুবিধা হোৱা কিছুমান পইণ্ট ভালকৈ ব্যাখ্যা কৰাত সহায় কৰে যি কি নহওক ইয়াত যাতে অতিৰঞ্জন নহয় তাৰ বাবে সাৱধান হ'ব অতিমাত্ৰা এনিমেশ্যনে দৰ্শকৰ মনোযোগ আলোচনাৰ বিষয়বস্তুৰ পৰা অন্য ফালে লৈ যাব পাৰে এইখিনিতে আমাৰ এই টিউটৰিয়েলৰ অন্ত পৰিছে এই টিউটৰিয়েলত আমি কাষ্টম এনিমেশ্যন এফেক্ট অপশ্যনৰ বিষয়ে শিকিলো আপোনাৰ বাবে এটা এছাইনমেণ্ট তিনিটা বুলেট পইণ্টৰ সৈতে এটা টেক্সট বক্স তৈয়াৰ কৰক এটা লাইনৰ পিছত আনটো লাইন প্ৰদৰ্শন হোৱাকৈ টেক্সটখিনি এনিমেট কৰক এনিমেশ্যনটো প্লে কৰক এই লিংকত থকা ভিডিঅটো চাওক ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক স্পকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ICT MHRD গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সহায় কৰিছে এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro এই লিংকত পোৱা যাব এই টিউটৰিয়েলটো আগবঢ়ালে পল্লৱ প্ৰাণ গোস্বামীয়ে আৰু এয়া আছিল মৌচুমী মেধি IIT বম্বেৰ পৰা যোগদান কৰাৰ বাবে ধন্যবাদ